নমস্কাৰ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক বাঘজানৰ ট্ৰেজেডি এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে যোৱা 15 দিন ধৰি ঘটি থকা অহৰহ গেছ নিৰ্গমন তাত সংঘটিত হ'ল অগ্নিকাণ্ড আৰু তাৰ পাছত এটা অবৰ্ণনীয় পৰিৱেশ এতিয়াও অনিৰ্বাপিত সেই জ্বলন্ত কুণ্ড কেইবা হাজাৰ লোক গৃহহাৰা হ'ল বিধ্বংসী জুয়ে গ্ৰাস কৰিলে তেওঁলোকৰ মৰমৰ ঘৰখন ৰাইজৰ সুৰক্ষাৰ বাবে গৈ কৰুণ মৃত্যুক সাৱটি ললে দুজন কৰ্তব্যৰত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে ইতিমধ্যে বহু পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হ'ল তাৰ পানীত থকা শিহু মাছ আদিৰ মৃত্যু হ'ল বাঘজানৰ এই স্থানৰ পৰা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নিচেই ওচৰত বাঘজানৰ এই ঘটনাই ডিব্ৰু-চৈখোৱাৰ জৈৱ বৈচিত্ৰতালৈ চৰম শংকা নমাই আনিছে মাগুৰী মতাপেং বিলৰ জৈৱ বৈচিত্ৰতাও এতিয়া সংকটত যোৱা মে মাহৰ কথা যোৱা 20 মেত অইল ইণ্ডিয়া লিমিটেডে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাইড্ৰকাৰ্বন আহৰণ কৰিব বুলি ঘোষণা কৰিছিল আৰু ইয়াৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি আহিব পৰা ভাবুকিৰ প্ৰসংগৰে বহুতেই অইল ইণ্ডিয়া লিমিটেডৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল প্ৰতিবাদ কৰিছিল ডিব্ৰু-চৈখোৱাৰ ভিতৰত এটা বা দুটা নহয় 7টাকৈ কূপ খন্দাৰ কথা আছিল অইল ইণ্ডিয়া লিমিটেডৰ তেওঁলোকে হেইদৰে ঘোষণা কৰিছিল লগতে এক্সটেন্ডেড ৰিচ ড্ৰিলিং অৰ্থাৎ ইআৰডি টেকনলজি ব্যৱহাৰ কৰি হাইড্ৰকাৰ্বন আহৰণ কৰিব বুলি অইল ইণ্ডিয়া লিমিটেডে ঘোষণা কৰিছিল আৰু কৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰৱেশ নকৰাকৈ নিলগৰ পৰাই ইআৰডি টেকনলজিৰে হাইড্ৰকাৰ্বন আহৰণ কৰিব পৰা যাব কিন্তু এই ঘোষণাৰ মাত্ৰ 7টা দিন পাছতেই বাঘজানত গেছ নিৰ্গমনৰ ঘটনা আৰম্ভ হ'ল যি আজি ৰূপ ললে ভয়ংকৰ বিভীষিকাৰ 27 মেত আৰম্ভ হোৱা বাঘজানৰ গেছ নিৰ্গমনৰ 13 দিন ধৰি একেৰাহে চলি থাকিল অইল ইণ্ডিয়া লিমিটেডে ইয়াক নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে কাৰণ তেওঁলোকৰ হাতত বা অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা বৃহৎ প্ৰতিষ্ঠানৰ হাতত বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ হাতত উন্নত মানৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থা নাছিল সিংগাপুৰৰ পৰা বিশেষজ্ঞ আনিবলৈ লাগিল প্ৰায় 10 দিন সময় যেতিয়ালৈ তাত বিস্ফোৰণ ঘটি জুই লাগি অঞ্চলটো সাৰখাৰ হোৱা নাছিল তেতিয়ালৈ অইল অসম চৰকাৰ বা ভাৰত চৰকাৰ কাৰো যেন এই ভয়াবহতাৰ প্ৰতি গুৰুত্ব অকণো নাছিল ইআৰডি টেকনলজি ব্যৱহাৰৰ কথা কৈছে অইল ইণ্ডিয়া লিমিটেডে তাৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ নুহুমুৱাকৈ কিছু দূৰৰ পৰাই উদ্যানখনৰ ভিতৰত ভূগৰ্ভস্থ খনিজ পদাৰ্থ আহৰণ কৰিব বুলি তেওঁলোকে কৈছিল কিন্তু ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ টিকমত অগ্নিকাণ্ডৰ ঘটনা ঘটিছে বা অইল বা গেছ লিকৰ ঘটনা ঘটিছে এইবাৰ বাঘজানত একেই ঘটনা ঘটিল ভৱিষ্যতেও যে এনে ধৰণৰ ঘটনা কোনো এখন ঠাইত নঘটিব তাৰ কোনো নিশ্চয়তা নাই এতিয়াও অনিশ্চিত কেতিয়ালৈ বাঘজানৰ এই জুইকুৰা নুমাব কেতিয়ালৈ ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব সেয়া অনিশ্চিত সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডৰ লগতে চৰকাৰৰ দায়িত্বজ্ঞানহীন স্থিতি প্ৰকাশ পাই আছে কালি নিশা বাঘজানলৈ যোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যি মন্তব্য কৰিলে সেই মন্তব্যও জনসাধাৰণৰ জীৱন সম্পত্তিৰ প্ৰতি বা জৈৱ বৈচিত্ৰতাৰ প্ৰতি চৰকাৰখন বা এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো কিমান দায়বদ্ধ তাত সন্দেহৰ সৃষ্টি কৰিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে যে এনে ঘটনা ৰাছিয়াত ঘটিছিল ত্ৰিপুৰাত ঘটিছিল ৰাছিয়াত বহুত ডাঙৰ জুই লাগিছিল কিন্তু এজন মন্ত্ৰীৰ এনে মন্তব্য লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কাণ্ড অইলত অকল এইটো বুলি নহয় ত্ৰিপুৰাত হৈছে ইয়াতকৈ ডাঙৰ অকল এইটো নহয় ৰাছিয়াত হৈছে ৰাছিয়াততো প্ৰায় 80 দিন ৰাছিয়াত সাংঘাতিক এইটোতো একোৱেই নহয় অইল ইণ্ডিয়া কৰ্তৃপক্ষয়ো দুজন কৰ্মচাৰীৰ নিৰুদ্দেশ হোৱাৰ পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ নোহোৱা পৰ্যন্ত এই ঘটনা গাত দি ৰাখিলে আৰু সেই কাণ্ডই মানুহৰ জীৱনৰ নিৰাপত্তা জীৱ-জন্তুৰ সুৰক্ষা বা বন্যভূমিৰ সুৰক্ষাৰ প্ৰতি তেওঁলোক কিমান দায়বদ্ধ তাত সন্দেহৰ সৃষ্টি কৰিলে ৰাইজৰ বিশ্বাস নোহোৱা কৰিলে ইপিনে বাঘজানৰ দাঁতি কাষৰীয়া অঞ্চলৰ মানুহে এতিয়া সংকটত দিন ৰাতি কটাইছে সেই স্থানত কম্পনৰ সৃষ্টি হৈছে কম্পনৰ ফলত ঘৰৰ বেৰবোৰ হাত মেলিছে তাত এতিয়া কেনে পৰিৱেশ
সেই স্থানৰ বাসিন্দাৰ মুখেৰে শুনক। ঘৰ চববিলাকতো গোটেইবিলাকে হিলিয়ে আছে, ভূমিকম্প দিয়া নিচিনা অনুভৱ হৈছে। ভূমিকম্প দিছে বুলিয়ে ভাবিছিলোঁ আমি প্ৰথমতে, পিছতহে কথাখিনি গম পোৱা গৈছে। আৰু ৱাল চোৱালবিলাক অলপমান ফটাফটি হৈ গৈছে, য'ত ত'ত দাগ বহি গৈছে, সেইবিলাকে হৈ আছে। আৰু ঘৰতো থাকিবলৈ ভয়ে হৈছে। আমি ক'ৰবাত যাবলৈও এতিয়া আমাৰ হেৰি হৈ আছে, ঘৰ এৰি থৈ যোৱা আশাও নহৈছে, মানে হেৰি কৰা আশাও নহৈছে। সেইটো কাৰণে অলপমান চিন্তাও হৈছে, কি হ'ব কি নহ'ব। ল'ৰা ছোৱালীও আছে, বুঢ়া বুঢ়ী আছে, অলপমান দিগদাৰ হৈছে সেইটো কাৰণে। অইলৰ দৰে সংস্থাৰ এনে কৰ্মকাণ্ডজ্ঞানহীনতা, পৰ্যাপ্ত দুৰ্যোগ প্ৰশমন ব্যৱস্থা নথকা এনে এটা অৱস্থাৰে কোনহতে অসমৰ গৌৰৱস্বৰূপ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত খনন চলাবলৈ এৰি দিব পাৰি। বাঘজানৰ ঘটনাই পুনৰ প্ৰমাণ কৰি দিলে এনে ঘটনা ৰোধ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডৰ হাতত পৰ্যাপ্ত সামৰ্থ্য নাই। ডিকমত যিটো হৈছিল, ডিকমৰ ঘটনাই তেওঁলোকক শিক্ষা নিদিলে বা ডিকমৰ ঘটনাৰ পৰা অইল ইণ্ডিয়া লিমিটেডে শিক্ষা নল'লে, অসম চৰকাৰ বা ভাৰত চৰকাৰে শিক্ষা নল'লে। তেওঁলোকৰ গুৰুত্ব কেৱল সম্পদ আহৰণ কৰাই নেকি, এতিয়া মানুহৰ মনত তেনে এটা প্ৰশ্নৰ উদয় হৈছে। এছিয়াৰ প্ৰথম খাৰুৱা তেলৰ খনন আৰম্ভ হৈছিল অসমত। শতিকাজোৰা এটা উদ্যোগ। অইল ইণ্ডিয়া লিমিটেডো এটা পুৰণি অতি বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, আমি বাৰে বাৰে কৈ আছোঁ। কিন্তু তেওঁলোকৰ হাতত আজি কিবা এটা দুৰ্ঘটনা ঘটিলে নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা নাই। গতিকে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এখন ৰাষ্ট্ৰীয় উদ্যান, জৈৱ বৈচিত্ৰতাৰে ভৰি থকা এটা অঞ্চল, ইক'লজিকেল হটস্পট এটাত এইদৰে খনন চলাবলৈ এৰি দিলে ভৱিষ্যতে যদি এনেধৰণৰ ঘটনা ঘটে, সেই ঘটনা কেনেদৰে নিয়ন্ত্ৰণ হ'ব, সেই ঘটনাৰ পৰা ডিব্ৰু-চৈখোৱাক ভৱিষ্যতে কেনেধৰণে বচাব পৰা যাব, তাত এটা ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হয়। গতিকে যিসকলে ইয়াৰ বিৰোধিতা কৰি আছিল, ডিব্ৰু-চৈখোৱাত খননৰ বিৰোধিতা কৰি আছিল বা অইল ইণ্ডিয়া লিমিটেডে ঘোষণা কৰাৰ পাছতে যিসকলে প্ৰতিবাদ কৰিছিল, সেই প্ৰতিবাদ বা সেই বিৰোধিতাৰ যে অমূলক নহয়, সেই কথা আজি প্ৰমাণিত হ'ল। যদিহে আমাৰ এই ভিডিঅ' ফেচবুকত চাই আছে, এনেধৰণৰ ভিডিঅ' চাবলৈ তথা আমাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ আমাৰ ফেচবুক পেজ লাইক কৰিবলৈ নাপাহৰিব। আৰু যদিহে এই ভিডিঅ' ইউটিউবত চাই আছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।